ৰাহুল গান্ধীৰ মুখত সেইটো মানুহে আশা কৰিছিলে যে এটা ভৱিষ্যতৰ দিনসমূহত কেনেকুৱা এটা ৰূপৰেখা হ'ব, অসমৰ বিৰোধী ৰাজনীতিৰ ৰূপৰেখা কেনেকুৱা হ'ব সেইটো নিশ্চিতভাৱে ৰাহুল গান্ধী ডাঙৰীয়া যিহেতু আহিছে, লগতে মল্লিকাৰ্জুন খৰ্গে একেলগে আহিছে, অসমৰ ৰাইজে আশা কৰিছিলে, কিন্তু তেনেকুৱা স্পষ্ট বাৰ্তা নাই। কিন্তু আমি ভাবোঁ যে আমাৰ মানুহৰ হাতত বিকল্প ৰাস্তা এটাই, সেইটো একতাৰে যুঁজা। মই কিছুদিনৰ আগতে কৈছোঁৱেই, জিকিবলৈ বহুত বেছি ভোট লাগে, 60-70 হাজাৰ, আৰু হৰুৱাবলৈ 10,000, 5,000, 15,000। বিজেপিৰ অৱস্থা খুব বেয়া, সেইকাৰণে শেষ অস্ত্ৰ সাম্প্ৰদায়িকতা লৈছে, মানে মেৰু বিভাজন। সেইকাৰণে কিছুমান তেওঁলোকে এনেকুৱা ধৰণৰ ইছ্যু তেওঁলোকে তৈয়াৰ কৰিব খুজিছে যিবোৰে মানুহক এটা সাম্প্ৰদায়িক পৰিৱেশৰ মাজলৈ লৈ যায় যাতে। কিন্তু তেওঁলোকৰ এই গোটেই কথা বতৰাবোৰত এটা অন্তৰ্নিহিত ডিজাইন আছে, কাৰণ যেতিয়া ডিলিমিটেশ্যন হৈছিলে, আপোনালোকৰ মনত নিশ্চয় আছে, তেতিয়া কৈছিলে যে আৰু অসমৰ মানুহৰ চিন্তাৰ কাৰণ নাই, অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত ৰাজনৈতিকভাৱে সুৰক্ষিত। এই কথাটো মানুহে পাহৰি যোৱা নাই। সেইটো সময়ত তেওঁলোকৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে, ৰাজনৈতিক প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে যে ডিলিমিটেশ্যনটো ব্যৱহাৰ কৰিলে, সমষ্টি পুনৰ্নিৰ্ধাৰণ। এতিয়াও তেওঁলোকে যিবোৰ কাম কৰি আছে, যিবোৰ ইছ্যুত হাত দিছে, যিবোৰ ইছ্যুৰ যোগেদি তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে, তাৰ মাজত তেওঁলোকৰ মানে গোপন অভিসন্ধি, তেওঁলোকৰ মানে কেৱল মাত্ৰ ৰাজনৈতিক অভিসন্ধি তাত জড়িত হৈ আছে। গতিকে উত্তেজনা, মানুহৰ মাজত বিভাজন, মানুহৰ মাজত ধৰ্মান্ধতা, সংকীৰ্ণতাৰ তেওঁলোকে যি মায়াজাল চকুৰ আগত মেলি দিব খুজিছে, সেই জালখন ফালি আগবাঢ়িব লাগিব। তাৰ কাৰণে জনগণৰো দৰকাৰ যে অলপ ধৈৰ্য ধৰা, জনগণেও যাতে উত্তেজিত নহয়, জনগণেও যাতে তেওঁলোকৰ মাজত থকা যিটো অন্তৰ্নিহিত কাৰণ, এইটো উপলব্ধি কৰিবলৈ লাহে লাহে যাতে চেষ্টা কৰে। ৰাহুল গান্ধীৰ মুখত সেইটো মানুহে আশা কৰিছিলে যে এটা ভৱিষ্যতৰ দিনসমূহত কেনেকুৱা এটা ৰূপৰেখা হ'ব, অসমৰ বিৰোধী ৰাজনীতিৰ ৰূপৰেখা কেনেকুৱা হ'ব সেইটো নিশ্চিতভাৱে ৰাহুল গান্ধী ডাঙৰীয়া যিহেতু আহিছে, লগতে মল্লিকাৰ্জুন খৰ্গে একেলগে আহিছে, অসমৰ ৰাইজে আশা কৰিছিলে, কিন্তু তেনেকুৱা স্পষ্ট বাৰ্তা নাই। কিন্তু আমি ভাবোঁ যে আমাৰ মানুহৰ হাতত বিকল্প ৰাস্তা এটাই, সেইটো একতাৰে যুঁজা। মই কিছুদিনৰ আগতে কৈছোঁৱেই, জিকিবলৈ বহুত বেছি ভোট লাগে, 60-70 হাজাৰ, আৰু হৰুৱাবলৈ 10,000, 5,000, 15,000। বিজেপিৰ অৱস্থা খুব বেয়া, সেইকাৰণে শেষ অস্ত্ৰ সাম্প্ৰদায়িকতা লৈছে, মানে মেৰু বিভাজন। সেইকাৰণে কিছুমান তেওঁলোকে এনেকুৱা ধৰণৰ ইছ্যু তেওঁলোকে তৈয়াৰ কৰিব খুজিছে যিবোৰে মানুহক এটা সাম্প্ৰদায়িক পৰিৱেশৰ মাজলৈ লৈ যায় যাতে। কিন্তু তেওঁলোকৰ এই গোটেই কথা বতৰাবোৰত এটা অন্তৰ্নিহিত ডিজাইন আছে, কাৰণ যেতিয়া ডিলিমিটেশ্যন হৈছিলে, আপোনালোকৰ মনত নিশ্চয় আছে, তেতিয়া কৈছিলে যে আৰু অসমৰ মানুহৰ চিন্তাৰ কাৰণ নাই, অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত ৰাজনৈতিকভাৱে সুৰক্ষিত। এই কথাটো মানুহে পাহৰি যোৱা নাই। সেইটো সময়ত তেওঁলোকৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে, ৰাজনৈতিক প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে যে ডিলিমিটেশ্যনটো ব্যৱহাৰ কৰিলে, সমষ্টি পুনৰ্নিৰ্ধাৰণ। এতিয়াও তেওঁলোকে যিবোৰ কাম কৰি আছে, যিবোৰ ইছ্যুত হাত দিছে, যিবোৰ ইছ্যুৰ যোগেদি তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে, তাৰ মাজত তেওঁলোকৰ মানে গোপন অভিসন্ধি, তেওঁলোকৰ মানে কেৱল মাত্ৰ ৰাজনৈতিক অভিসন্ধি তাত জড়িত হৈ আছে। গতিকে উত্তেজনা, মানুহৰ মাজত বিভাজন, মানুহৰ মাজত ধৰ্মান্ধতা, সংকীৰ্ণতাৰ তেওঁলোকে যি মায়াজাল চকুৰ আগত মেলি দিব খুজিছে, সেই জালখন ফালি আগবাঢ়িব লাগিব। তাৰ কাৰণে জনগণৰো দৰকাৰ যে অলপ ধৈৰ্য ধৰা, জনগণেও যাতে উত্তেজিত নহয়, জনগণেও যাতে তেওঁলোকৰ মাজত থকা যিটো অন্তৰ্নিহিত কাৰণ, এইটো উপলব্ধি কৰিবলৈ লাহে লাহে যাতে চেষ্টা কৰে।